টাইমটোলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অন্যতম সহযোগী বা জুবিন গাৰ্গৰ ঘনিষ্ঠ শেখৰ আৰু সিদ্ধাৰ্থৰ ৰেহৰূপ ফলনি হৈছিল প্ৰায় 1.5 বছৰৰ পূৰ্বে তেওঁলোকৰ বহু ৰেহৰূপ ফলনি হৈছিল তেওঁলোকৰ চলন ফলনি হৈছিল বহু ক্ষেত্ৰত তেওঁলোকে বহু কথা লুকুৱাইছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ শ্ব'বিলাকৰ পৰা কিমান টকা আহে সেই কথাও লুকুৱাইছিল ফিটা কটিবলৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল আনহাতে শেখৰে জুবিন গাৰ্গক ভাল উপদেশ দিয়া সকলো ব্যক্তিক আতৰাই আছিল জুবিন গাৰ্গৰ ফোন নম্বৰৰ পৰা বা ফোনৰ পৰা বহু আত্মীয়ৰ নম্বৰ পৰ্যন্ত ডিলিট হৈছিল তেওঁলোকে কিয় কৰিছিল এইবিলাক কিয় তেওঁলোকৰ ৰেহৰূপ ফলনি হৈছিল পূৰ্বৰে পৰা তেওঁলোকে ৰচি আছিল নেকি ব্লুপ্ৰিন্ট এইবিলাক প্ৰশ্ন আহি পৰিছে আৰু এই সন্দৰ্ভত কি ডাঙৰ মন্তব্য আহিছে লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ জুবিনৰ সকলো দুৰ্বলতা জনা শেখৰ সিদ্ধাৰ্থৰ ফলনি হৈছিল ৰেহৰূপ জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল তেওঁলোকে বিগত প্ৰায় 2 বছৰত শেখৰ আৰু সিদ্ধাৰ্থৰ ৰেহৰূপ ফলনি হৈছিল জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিকো তেওঁলোকে আতৰাই আছিল সকলো আত্মীয়ক তেওঁলোকে আতৰাই আছিল জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখৰে যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল এওঁলোকে ইয়াৰ স্পষ্ট হৈছে জুবিন গাৰ্গৰ দুৰ্বলতাৰ লাভ উঠাইছিল এইসকলে জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰ গোস্বামীয়ে ওচৰলৈ আহিবলৈ দিয়া নাছিল আতৰাই আছিল সকলোকে জুবিন গাৰ্গক যিসকলে ভাল পায় ভাল এটা উপদেশ দিয়ে সেই লোকসকলক আতৰাই আছিল প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকিয়া হোৱাত দুখ কৰিছিল জুবিন গাৰ্গে কান্দিছিল বিগত 3 বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছিল সকলো লাভ কৰিছিল সিদ্ধাৰ্থই যিমান পাৰে জুবিন গাৰ্গক বিক্ৰী কৰি আছিল টকাৰ কাৰণে জুবিন গাৰ্গক বিক্ৰী কৰি আছিল ফিটা কাটোতে কিমান টকা পায় জুবিন গাৰ্গে কিন্তু সেই কথা নাজানে এটা প্ৰমোশন কৰিলে কিমান টকা পায় জুবিন গাৰ্গে নাজানে সিদ্ধাৰ্থৰ লগত এটা কোঠাতে আছিল সিংগাপুৰত শেখৰ আৰু সিদ্ধাৰ্থ তাতে তেওঁলোকে ব্লুপ্ৰিন্ট ৰচিছিল নেকি সিদ্ধাৰ্থৰ পৰিকল্পনাৰ কথা মতে শেখৰৰ পৰিকল্পনাত জড়িত ইয়াৰ স্পষ্ট কথা সিদ্ধাৰ্থ আৰু শেখৰ দুইগৰাকীয়ে জড়িত মেনেজাৰ সলনি হোৱাৰ কথাটো জুবিন গাৰ্গ তথা জুবিন গাৰ্গৰ যিসকল সংগী আছিল তেওঁলোকেও গম নাপায় কিমান টকা জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিছিল সেই কথা পৰ্যন্ত নাজানিছিল কিয় লুকুৱাইছিল ইমানবোৰ কথা শেখৰে কাৰোবাৰ স্ক্ৰিপ্ট মতে কাম কৰি আছে ইয়াৰ স্পষ্ট আহি পৰিছে কথা ওলাইছে বহুত অমিত প্ৰভাই সকলো ভিডিঅ একেলগে কিয় দেখুওৱা নাছিল ৰহস্য আছে এইবিলাক কথাত জুবিন গাৰ্গক লৈ এওঁলোকে বহু পূৰ্বৰে পৰা পৰিকল্পনা কৰি আছিল নেকি এতিয়াও বহুত ভিডিঅ লুকুৱাই ৰাখিছে তেওঁলোকে বহুত ভিডিঅ এতিয়াও লুকুৱাই ৰাখিছে বহু দিনৰ পৰাই শেখৰ সিদ্ধাৰ্থই ৰচি আছিল নেকি ব্লুপ্ৰিন্ট প্ৰশ্ন আহি পৰিছে জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থ প্ৰতিম গোস্বামীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু প্ৰশ্ন আহি পৰিছে জুবিন গাৰ্গক লৈ পূৰ্বে ব্লুপ্ৰিন্ট ৰচিছিল নেকি সিদ্ধাৰ্থ আৰু শেখৰে কাৰণ জুবিন গাৰ্গৰ সকলো কথা জনা জুবিন গাৰ্গৰ প্ৰতিটো দুৰ্বলতাৰ কথা জনা শেখৰ সিদ্ধাৰ্থৰ কিয় সলনি হৈছিল ৰেহৰূপ জুবিন গাৰ্গক লৈ সলনি কিয় হৈছিল ৰেহৰূপ প্ৰশ্নবিলাক আহিব এতিয়া নিশ্চয়কৈ আহিছে জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তি কিয় আতৰাইছিল জুবিন গাৰ্গক যিসকলে ভাল উপদেশ দিয়ে তেওঁলোকক আতৰাই আছিল কিয় নিশ্চয়কৈ যদি তেওঁলোকে ব্লুপ্ৰিন্ট বা ষড়যন্ত্ৰ ৰচনা নাছিল তেওঁলোকে জুবিন গাৰ্গৰ ভাল চিন্তা কৰিলে হয় আৰু জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিসকলক আতৰাই নাথাকিলেহেঁতেন নিশ্চয়কৈ তেওঁলোকে কিবা ব্লুপ্ৰিন্ট বা অন্য কিবা ষড়যন্ত্ৰ ৰচি আছিল যাৰ কাৰণে জুবিন গাৰ্গৰ ভাল উপদেশ দিয়া বা জুবিন গাৰ্গৰ আত্মীয়ক আতৰাই থকাৰ কাৰণে তেওঁলোক উঠি পৰি লাগিছিল জুবিন গাৰ্গৰ প্ৰতিটো দুৰ্বলতা জানিছিল জুবিন গাৰ্গে প্ৰথম কথা জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰে যাৰ কাৰণে তেওঁক ব্যৱহাৰ কৰিবলৈ সহজ আৰু সেইটোৱে কৰি আহিছিল সিদ্ধাৰ্থই জুবিন গাৰ্গক এই বিগত 3 বছৰ যদি আমি চাওঁ 3 বছৰে জুবিন গাৰ্গে ফিটা কটাটো বেছি হৈ পৰিছিল জুবিন গাৰ্গে বেছিকৈ ফিটা কাটিবলৈ লৈছিল এই সকলোবোৰ মেনেজ কৰিছিল বা মেনেজমেণ্টৰ দায়িত্বত আছিল সিদ্ধাৰ্থ কাৰণ জুবিন গাৰ্গৰ মিউজিক কোম্পানীৰ মালিকেই সিদ্ধাৰ্থ জুবিন গাৰ্গে যি গান গায় সেই টকা জুবিন গাৰ্গে নাপায় সেই টকা পায় সিদ্ধাৰ্থই কাৰণ মেনেজাৰ সিদ্ধাৰ্থ মালিক হয় তো তেনেস্থলত জুবিন গাৰ্গক ব্যৱহাৰ কৰাটো সিদ্ধাৰ্থৰ কাৰণে সহজ আছিল আৰু সেইটোৱে কৰি আহিছিল সিদ্ধাৰ্থই আৰু হয়তো জুবিন গাৰ্গে এইবিলাক কথা গম পাইছিল তাৰ কাৰণে এই ব্লুপ্ৰিন্ট ৰচিব পাৰে আৰু শেখৰ গোস্বামী সহযোগী পাৰ্থ প্ৰতিম গোস্বামীয়ে স্পষ্টকৈ কৈছে যে শেখৰৰ লগত সকলো ভাল কিন্তু শেখৰ ভাল নহয়
এজন সংগী বছৰ বছৰ ধৰি একেলগে কাম কৰা একেলগে থকা এটা পৰিয়ালৰ দৰে সকলো থকা পিছতো এওঁলোকে কৈছে যে শেখৰ ভাল নহয় নিশ্চয়কৈ শেখৰৰ গাত দুখ আছে শেখৰে কিয় জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিসকলক আঁতৰাই ৰাখিছিল জুবিন গাৰ্গৰ প্ৰতিটো গানৰ যি অৰ্ডাৰ আহে বা গান গাবলৈ যিসকল লোকে ফোন কৰে সেইসকল লোকক আঁতৰাই আছিল জুবিন শেখৰ গোস্বামীয়ে কিয় প্ৰশ্নবিলাক এইবিলাক আহি পৰিছে এতিয়া এওঁলোকে পূৰ্বে ব্লুপ্ৰিণ্ট ৰচিছিল নেকি নিশ্চয়কৈ ব্লুপ্ৰিণ্ট ৰচিব লাগিব জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল প্ৰতিটো দুৰ্বলতা জানিছিল জুবিন গাৰ্গে গাড়ী এখন কিনিব সেই টকা কোনে দিব জুবিন গাৰ্গে দিব কিন্তু সেইবিলাক মেনেজ কৰিব সিদ্ধাৰ্থই প্ৰতিটো টকাৰ হিচাপ ৰাখিছিল সিদ্ধাৰ্থই আৰু টকাবিলাক আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই জুবিন গাৰ্গে টকাৰ হিচাপ কোনোদিন লোৱা নাছিল এইবিলাক ষড়যন্ত্ৰ আছিল নেকি ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গৰ এই মৃত্যু বা হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ যি চেষ্টা কৰা হৈছে সেয়া পূৰ্ব পৰিকল্পিত নিশ্চয়কৈ আছিল এদিন দুদিনত তেওঁলোকে এই কাণ্ড কৰিব নোৱাৰে এদিন দুদিনত এই কাণ্ড কৰাটো নিশ্চয়কৈ অসম্ভৱ ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক নিশালৈকে পাৰ্টি কৰাই সুৰা খুৱাই পিছদিনাই আকৌ সুৰা খুৱাই তেওঁক সাঁতুৰিবলৈ লৈ অহা হৈছিল এইবিলাক কথা আহি পৰিছে এইবিলাক পূৰ্ব পৰিকল্পিত আছিল নিশ্চয়কৈ এইবিলাক এদিন দুদিনত নহয় পূৰ্ব পৰিকল্পিত আছিল আৰু এটা কথা উল্লেখ হৈ আছে যে শেখৰ আৰু সিদ্ধাৰ্থৰ ৰেহৰূপ সলনি হৈছিল এয়া আটাইতকৈ ডাঙৰ কথা ৰেহৰূপ কিয় সলনি হৈছিল তেওঁলোকৰ শেখৰ গোস্বামীয়ে জানিছিল জুবিন গাৰ্গক পানীত নামিবলৈ দিয়া নহয় সেই কথা সিদ্ধাৰ্থই জানিছিল সকলো একেলগে থাকে সকলো এটা পৰিয়ালৰ দৰে আছিল সকলোৱে জানে জুবিন গাৰ্গক পানীৰ পৰা আঁতৰাই ৰাখিব লাগে তেনেস্থলত জানি বুজি জুবিন গাৰ্গক পানীত নামিবলৈ দিয়াটো এয়া হয়তো হত্যাকাণ্ড নেকি নিশ্চয়কৈ এয়া আপুনি নুই কৰিব নোৱাৰে কেনেকৈ নুই কৰিব যিকেইজন ব্যক্তিয়ে জানিছিল যে জুবিন গাৰ্গক পানীৰ পৰা আঁতৰাই ৰখাৰ কাৰণে ডাক্তৰৰ নিৰ্দেশ দিছে বা পৰামৰ্শ দিছে তেনে ব্যক্তিক আপোনালোকে হাত বাউলি মাতি আছে যে পানীলৈ আহক সাঁতুৰিবলৈ আহক এইবিলাক কথা চাৰিব লাগিব আমি ভিডিঅ'বিলাকত প্ৰত্যক্ষ কৰিছিলোঁ যিকেইটা 4টা ভিডিঅ' আহিছিলে সেইকেইটা ভিডিঅ' প্ৰত্যক্ষ কৰিছিলোঁ যে কিদৰে জুবিন গাৰ্গ কিন্তু পানীত নমা নাছিল জুবিন গাৰ্গ প্ৰথমতে বহি আছিল জুবিন গাৰ্গক মাতি থকা হৈছিলে যে আপুনি আহক তেতিয়া শেখৰ আৰু সিদ্ধাৰ্থ ক'ত আছিল কিয় বাধা নিদিলে তেওঁলোক নিমাত আছিল কিয় প্ৰশ্নবিলাক এনেকুৱা এইবিলাক আহিব প্ৰশ্ন নিশ্চয়কৈ আহিব এয়া পূৰ্ব পৰিকল্পিত নিশ্চয়কৈ পূৰ্ব পৰিকল্পিত জুবিন গাৰ্গ নিজক লৈ ইমান কেয়াৰলেছ কেতিয়াও নাছিল জুবিন গাৰ্গে হয় জুবিন গাৰ্গ উৎপতীয়া আছিল জুবিন গাৰ্গ সহজ সৰল আছিল সুৰা সেৱন কৰিছিল সেইবিলাক তেওঁ নিজৰ ভালপোৱা কাম কৰিছিল কিন্তু জুবিন গাৰ্গে নিজৰ জীৱনটোক লৈ কেতিয়াও যে ৰিস্ক নলয় সেইটো জানে সকলোৱে কিন্তু এওঁলোকে জুবিন গাৰ্গক পানীলৈ নমালে জুবিন গাৰ্গৰ হাত বাউলি দি পানীলৈ নমালে বাৰে বাৰে জুবিন গাৰ্গক মাতি আছিলে তৎসত্ত্বেও সকলো কথা জানিছিলে কিন্তু কোনো বাধা নিদিলে কিয় আসাম এছ'চিয়েশ্যনৰ সকলো লোক আছিলে তেওঁলোকেও বাধা নিদিলে কিয় মূল অভিযুক্ত এইসকল আৰু আজি হয়তো সকলো লোকক জেৰা চলোৱা হ'ব কিন্তু ডাঙৰ কথাটো হৈছে জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জনা শেখৰ সিদ্ধাৰ্থৰ কিয় সলনি হৈছিল ৰেহৰূপ জুবিনক ভাল উপদেশ দিয়া ব্যক্তিকো আঁতৰাই আছিল সকলোৱে কিয় আঁতৰাই আছিল ইয়াৰ পূৰ্বৰ পৰিকল্পনা প্ৰথমতে জুবিন গাৰ্গৰ যিসকল আত্মীয় জুবিন গাৰ্গৰ সকলো আত্মীয়ক আঁতৰাই আনিলে জুবিন গাৰ্গ সহজ সৰল জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰে জুবিন গাৰ্গে কোনো নিজৰ বুলি ভবা নাই সমগ্ৰ অসমখনকে নিজৰ বুলি ভাবিলে যাৰ কাৰণে তেওঁলোকৰ কাৰণে সহজ হৈ পৰিল যে জুবিন গাৰ্গক ব্যৱহাৰ কৰাটো আৰু তাৰ কাৰণে জুবিন গাৰ্গৰ ওচৰৰ পৰা সকলো আত্মীয়ক প্ৰায় সংখ্যক আত্মীয়ক আঁতৰাই আছিল আঁতৰাই তেওঁলোকে জুবিন গাৰ্গক অকলশৰীয়া কৰিলে আৰু তেওঁলোকে লাভ উঠালে যে জুবিন গাৰ্গৰ লগত আমি থাকোঁ সিদ্ধাৰ্থ আৰু শেখৰ প্ৰায়ে জুবিন গাৰ্গৰ লগত থকা হ'ল সকলো লোকক আঁতৰাই ৰখা হ'ল যিসকল লোক পূৰ্বতে আছিলে বছৰ ধৰি 90 দশকৰ পৰা জুবিন গাৰ্গৰ লগত থকা সকলো লোকক আঁতৰাই ৰখা হ'ল তাৰপিছত তেওঁলোকে নিজে জুবিন গাৰ্গৰ ওচৰলৈ গ'ল জুবিন গাৰ্গৰ কাষ চাপিলে জুবিন গাৰ্গৰ প্ৰতিটো তথ্য ল'লে তাৰপিছত তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচিলে
কিয় ৰচিলে এনেকৈ এইবিলাক আহি পৰিছে জুবিন গাৰ্গে বিহু মঞ্চত কিমান মাননি লয় সেই কথাও কোনো নাজানে সকলো ক্ষেত্ৰত টকা আহি পৰিছে টকাৰ কাৰণে এইবিলাক হ'ল নেকি টকাৰ কাৰণে এইবিলাক হৈছে কাৰণ জুবিন গাৰ্গ অসমৰ আটাইতকৈ ধনী শিল্পী আছিলে কিন্তু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ নিশ্চয়কৈ কৰি আছিল এই পুৰণি মানুহখিনিক অতৰাই নতুন মানুহখিনিক আনিলে শেখৰ আৰু সিদ্ধাৰ্থ কাষ চাপিলে তথ্য বহুত ল'লে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ অসুস্থ বুলি জানিও ছিংগাপুৰলৈ লৈ গ'ল জুবিন গাৰ্গে প্ৰথমতে ছিংগাপুৰলৈ যাবলৈ বিচৰা নাছিল তেনেস্থলত জুবিন গাৰ্গক কিয় জোৰ জবৰদস্তি তেওঁলোকে লৈ গ'ল তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে সেইকাৰণেই হয়তো পুৰণি মানুহখিনিক আঁতৰালে যে পুৰণি মানুহখিনিয়ে নিশ্চয়কৈ জুবিন গাৰ্গক কিবা নহয় কিবাকে হ'লেও বাধা দিলেহেঁতেন যে ছিংগাপুৰলৈ যাব নালাগে কিন্তু এওঁলোকে জুবিন গাৰ্গে যাবলৈ মন নোযোৱাৰ স্বত্তেও এওঁলোকে বাৰে বাৰে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গ'ল ছিংগাপুৰলৈ লৈ যোৱাৰ কাৰণে বাৰে বাৰে কৈ থাকিলে আৰু জুবিন গাৰ্গৰ লগতে তেওঁলোকে থাকে নিশ্চয়কৈ জুবিন গাৰ্গে এওঁলোকক বিশ্বাস কৰিছিলে নিশ্চয়কৈ বিশ্বাস কৰিব লাগিব এওঁলোকক আৰু সেই বিশ্বাসটো জুবিন গাৰ্গে সকলোকে কৰিছিল আৰু সেই বিশ্বাসৰে লাভ উঠালে এওঁলোকে জুবিন গাৰ্গক বাৰে বাৰে কৈ ছিংগাপুৰলৈ লৈ গ'ল আৰু ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গৰ অৱহেলা কৰাৰ কথাটো কিন্তু আটাইতকৈ ডাঙৰ কথা নহয় জুবিন গাৰ্গক অৱহেলা কৰাৰ কথা ডাঙৰ নহয় জুবিন গাৰ্গক অৱহেলা নিশ্চয়কৈ কৰা হৈছে এয়া হত্যাকাণ্ড জুবিন গাৰ্গক হত্যা কৰা হৈছে এয়া সকলোৱে কৈছে কাৰণ অৱহেলা কৰাৰ কথাটো আহি নপৰে তেওঁলোকে অৱহেলা এই কাৰণেই কৰিছে যে জুবিন গাৰ্গক হত্যা কৰিব পাৰিম শেষ কৰিব পৰা যাব জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ পানীত সাঁতুৰিবলৈ দিয়াটো এয়া আপুনিও আচৰিত হ'বলগীয়া কথা আপুনি এগৰাকী ব্যক্তিৰ লগত বছৰ বছৰ ধৰি আছে আপুনি ব্যক্তিগৰাকীৰ প্ৰতিটো কথা জানে ব্যক্তিগৰাকীয়ে কি কৰিব লাগে নালাগে সকলো জানে তৎসত্ত্বেও পানীত সাঁতুৰিবলৈ দিয়াটো এয়া আচৰিত কথা নহয়নে কথাবিলাক তেনেকুৱা এইবিলাক পৰিকল্পিত হয় আৰু ছিংগাপুৰৰ ৰিজৰ্টখনত সিদ্ধাৰ্থ আৰু শেখৰ গোস্বামী একেলগে আছিল একেটা কোঠাতে আছিল নিশা তেওঁলোকে একেলগে পাৰ কৰিছিল একেলগে আছিল তেওঁলোক আৰু হয়তো সেই নিশাটোতেই পৰিকল্পনা কৰিছিল ব্লু প্ৰিণ্ট ৰচিছিল কেনেকৈ ক'ত কি কৰিব সকলো কথা আহি পৰিছিল ৰাতিৰ ভিতৰত তেওঁলোকে ৰচনা কৰিলে এখন ব্লু প্ৰিণ্ট এখন পৰিকল্পনা কৰিলে নাটক এখন ৰচিলে শ্যামকানু মহন্তক ফোন কৰিলে সকলো কথা মেনেজ হৈ গ'ল জুবিন গাৰ্গক নিশাটো পাৰ্টি কৰাই পিছদিনা লৈ যোৱা হ'ল দ্বীপলৈ আৰু দ্বীপত গৈ জুবিন গাৰ্গক সেই জাহাজখনত জুবিন গাৰ্গক খুৰা খুৱাই দিয়া হ'ল কেফেন বিয়াৰ খুৱাই দিয়া হ'ল গাহৰি মাংস খুওৱা হ'ল জুবিন গাৰ্গে ব্ৰেকফাষ্ট কৰা নাছিল জুবিন গাৰ্গৰ একেটা চাৰ্টেই পিন্ধি আছিল জুবিন গাৰ্গে ভাবি চাওক পৰিকল্পনাটো চাওক জুবিন গাৰ্গক কি ধৰণে কৰিছিল জুবিন গাৰ্গক জিৰণি দিবলৈ তেওঁলোকে সময় নিদিলে জুবিন গাৰ্গক জিৰণি লোৱাৰ সময় কোনো নিদিলে তেওঁলোকে এয়াই পৰিকল্পনা তেওঁলোকৰ জুবিন গাৰ্গক আমি খুৰা খুৱাম বাহিৰে বাহিৰে তেওঁক লৈ যাম কাৰণ জুবিন গাৰ্গ যদি জিৰণি ল'লেহেঁতেন জুবিন গাৰ্গ নিশ্চয়কৈ পিছদিনা সেই দ্বীপটোলৈ নগ'লহেঁতেন জুবিন গাৰ্গ হাৰে থাকিল মানে জুবিন গাৰ্গ গুচি গ'ল সেই দ্বীপটোলৈ এয়া পৰিকল্পনা এয়া তেওঁলোকৰ পৰিকল্পনা মতে সকলো গৈ আছিল সাগৰলৈ লৈ গ'ল তেওঁক একেটা চাৰ্ট পিন্ধাই ব্ৰেকফাষ্ট কৰা নাই তেওঁ খুৰা খোৱালে বিয়েৰ খোৱালে মাংস খোৱালে তাৰপিছত লৈ গৈ সাঁতুৰিবলৈ লগাই দিলে এয়া পৰিকল্পনা আছিল জুবিন গাৰ্গে জানিছিল যে সাঁতুৰিব নালাগে কিন্তু জুবিন গাৰ্গক বাৰে বাৰে হাত বাউলি দি মাতি আছিল এওঁলোকে শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা হাত বাউলি দি মাতি আছিল জুবিন গাৰ্গ যেতিয়া ভাগৰুৱা হৈ আছিল সেই সময়ত সিদ্ধাৰ্থই কৈছিল যাব নালাগে ওচৰলৈ কোনো বাদ দিবলৈ কৈছিল ৰখাইছিল যে বাদ দে যি হওক জুবিন গাৰ্গৰ এনেকুৱা হাত বাউলি দিছিল এয়া নিশ্চয়কৈ সকলোৱে দেখিছে এইবিলাক পূৰ্ব পৰিকল্পিত আছিল শেখৰজ্যোতি গোস্বামীয়ে জানিছিল পানীৰ পৰা দুৰ্বলতা আছে তেওঁৰ আৰু সেই দুৰ্বলতাৰ লাভ উঠালে সকলোৱে শেখৰ আৰু সিদ্ধাৰ্থ কিয় লগালগ নগ'ল জুবিন গাৰ্গৰ ওচৰলৈ প্ৰশ্নবিলাক আহি পৰিছে আৰু হয়তো CIDৰ জেৰাত আৰু বহু ন তথ্য আহি পৰিব কেতবোৰ ৰহস্য উদ্ঘাটন হ'ব আৰু প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আৰু ন্যায় বিচৰাটো বাধ্যতামূলক জুবিন গাৰ্গে ন্যায় পাবই মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
আমিতো চক মিউজিচিয়ান আৰু মই সদায় কওঁ মই এইসব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল আমি অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগতে যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচা আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ এই জুবিনদাৰ ইমান দিছে হয় জানো বে যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন মই ক'ৰ পৰা ক'ম সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক এই যে মই আজি জুবিন ঢুকুৱা কালিপা ঘৰত 6 দিন আহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটা কোম্পানীটো য়েছ টাৰচেম মিত্তল নহয় এই বস্তুটো ৰাজাহঁতক সবকে সুধিবা মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ ডিব্ৰুগড় হোটেলত মই ৰাজাটো কৈছে পাহৰিতে আপুনি সোধক আমাৰ ৰুমত সব মিউজিচিয়ান চাবা দেই সব মিউজিচিয়ানে খোৱা কথা সব বহি আছে আমাৰ লগত আমি সব মিউজিচিয়ান ৰুমত বহি আছোঁ সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে টিম মিটিং সি বহি আছে মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ অঁ পাহৰিতে কওকচোন তই আমাৰ বছ নেকি ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ তই আমাৰ বছ নেকি এতিয়া বোলে টাৰচেম নাই তই বোলে আমাৰ বছ সি থতমৰ খাই মোক কৈছে হে নহয় মানে টাৰচেমদা মানে অলপ বিজি আছে থাকেতো মোক মানে এইখিনি চাব দিছে মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে চাব দিয়া নাথাকে মোক ডাইৰেক্ট এটা কথা কওঁ তই আমাৰ বছ নেকি সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে নহয় টাৰচেমদাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে টাৰচেমদা আমাৰ লগত আছে এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ চাহ সিদ্ধাৰ্থ এটা কোম্পানীয়ে হওক এখন চাহ দোকানে হওক এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক যেতিয়া বস্তু যদি নতুন চেঞ্জ হয় এমপ্লয়ে জানিব লাগিব কিন্তু আমি জানাটো প্ৰথম দৰকাৰী কাৰণ চাহ আমি আগতে টাৰচেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ তই এটা নতুন আমাৰ যদি মালিক হয় আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন আমি এতিয়া আগৰ মতে নকৰোঁ আমাৰ নতুন থাকিব আমাক এইটো লাগিব সেইটো লাগিব দিব বাহিৰত আপোনালোকে ভুল বুজি আছে চাবা সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনিক আমাক ইমান ৰেচপেক্ট দেখাই থাকে সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট এটা কিবা নামো আছে চোৱা মই নাজানো কাৰণ নামটো মুখস্থ হোৱা নাই তাৰমানে কিবা মেনেজমেণ্ট তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ সেইকাৰণে যে ফিটা কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে সেই পইচাখিনি কোনে পাই আছে তাৰ কোম্পানীটোহে পাই আছে যি পইচা 1 টকা এতিয়া জুবিনক শ্ব'ৰ পৰাই আহক ফিটা কাটাৰ পৰাই আহক য'ৰ পৰাই আহক এভৰি পে'মেণ্ট কামছ টু ডেট কোম্পানী এণ্ড হু ৰানছ ডেট কোম্পানী সিদ্ধাৰ্থ শৰ্মা আৰু ইমান দিনে মানুহে কি হৈছিল টাৰচেমৰ মই জানাত আই এম নট ৰং TM মেনেজমেণ্ট যিটো টাৰচেমৰ আছিল আজি 3 বছৰ আগতে টাৰচেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানীক অলৰেডি দিয়ে দিলে টাৰচেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে তাকো মানুহে কৈছে নহয় TM আছে তাতো মই বুজাই আছোঁ TM কোম্পানীটোৰ নাম আছিল TM এটা তুমি যদি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰে ফেণ্টা হিচাপে থাকিব তলৰ ভিতৰত পেপাৰৰ নামবোৰহে বদলিব সেইকাৰণে আমাৰ সেইটো মোৰো কনচেপ্ট আছিল মই কৈছোঁ কিন্তু চবেই দেখোন গুগলত মাৰিলে TM মই কৈছোঁ এই কোম্পানী এটা এতিয়া অলৰেডি ইমান বছৰ কোম্পানী নামটো বদলি নাযায় তলত ভিতৰত এগ্ৰিমেণ্টত অ'নাৰবোৰ বদলি যাব পিছতে মোক কোনোবাই দেখালে কৈছে নহয় ভালকৈ চাওক ইউনিভাৰ্চেল এতিয়া টোটেল অমুক এই তেওঁলোকৰ আৰ্টিষ্ট জুবিন গাৰ্গ তাতে লেখা আছে কিন্তু ৱেবছাইটত চাব পাৰা সেইকাৰণে কিন্তু এইটো আমাক নক'লে আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ যে যোৱাকালি যিটো শুনিছোঁ পৰা মই সেইটো কেতিয়াও বিশ্বাস নকৰোঁ কিয় বিশ্বাস কৰা নাই যদি পচন্দ কৰা হৈছে ছিংগাপুৰ গভৰ্ণমেণ্ট মই জানাত ওৱান অফ দ্য ষ্ট্ৰিকেষ্ট ল এণ্ড অৰ্ডাৰ ইন দ্য ৱৰ্ল্ড ইহঁত ইমান ডাঙৰ ঘটনা এটা ইহঁতে এজন মানুহৰ কৰা বডি এটা পষ্টমৰ্টম কৰি পঠাই দিলে আৰু কৰা মানুহকেইটাক পঠাই দিলি নে তহঁতি 3 দিন কালি যদি মোৰ এটা প্ৰশ্ন কালি যদি আমাৰ গভৰ্ণমেণ্টে বাই চান্স প্ৰুভো কৰিব পাৰে আমিতো নাজানো আৰু যে য়েছ হৈছিল এইটো এখন দুখন কাণ্ট্ৰিৰ মাজত এটা ফাইট হ'ব নাই তাৰমানে ইণ্ডিয়ান কাণ্ট্ৰিয়ে ছিংগাপুৰ কাণ্ট্ৰিক সন্দেহ কৰি তহঁতক এটা ব্লেম কৰিছোঁ আমি ইমান ডাঙৰ ব্লেম এটা জানো এখন কাণ্ট্ৰিয়ে ল'ব মিছাকৈ মই চা এইটো কেছটো ইটছ নট চুৰি ডকাইত নহয়তো এটা মাৰ্ডাৰ হৈ গ'লতো কৰা তেওঁলোকৰ পষ্টমৰ্টম ছিংগাপুৰ ওৱান অফ দ্য হাইটেক ইকুইপমেণ্ট উইথ পষ্টমৰ্টম তেওঁলোকে গম নাপালে তোমালোকৰ তেওঁলোকৰ পুলিচে গম নাপালে একোৱে গম নাপালে গোটেইকেইটা মানুহ পঠাই দিলে আমাৰ ইণ্ডিয়াত আমি আহি পেলাই গম পালোঁ কেতিয়া 15-16 দিনৰ মূৰত আফটাৰ 17 ডেজ এতিয়া কালি মুখ খুলিছে তাৰমানে ছিংগাপুৰত টোটেলি ফেইল ছিংগাপুৰৰ ৰিপৰ্ট ফেইল এতিয়া
এই গোটেই কেছটো এতিয়া ক'লত হ'ব লাগিব, ইণ্ডিয়ান গভৰ্ণমেণ্টটো নহ'ব ন। মই জানাততো ইয়াৰ পষ্টপৰ্টমেণ্ট ৰিপৰ্টখনৰ কেছ ভেলুৱে নাই। ফাৰ্ষ্ট পষ্টপৰ্টমেণ্ট ৰিপৰ্টখনৰ ফাৰ্ষ্ট কেছ ভেলু হ'ব ক'ত হৈছিল ইন ডেট মমেণ্ট, এইটোতো ছিংগাপুৰ গভৰ্ণমেণ্টৰ। মইতো এতিয়াও কথাবিলাক কৈ আছোঁ, মোৰ যদি দেখিছা এভৰিথিং ইজ স্ক্ৰিপ্টেড, মই এতিয়াও ভাবোঁ এইটো স্ক্ৰিপ্টেড চলি আছে। স্ক্ৰিপ্টেড মানে কাৰ মতে চলিছে? কোনোবাই তাক চলাই আছে, কোনোবাই চলাবই লাগিব। এটা মানুহে তুমি আৰু এতিয়া মোৰ তোমাৰ এটা কথা কোৱা, শেখৰ গোস্বামীয়ে যদি জানিছিলেই যে একেটা ৰুমত সিদ্ধাৰ্থ, মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছিল, সি কৈছে মই গমো পাইছোঁ সিদ্ধাৰ্থে দিছে। তাৰমানে একজেক্টলি যদি সিদ্ধাৰ্থে প্ৰেজেণ্ট দিছে আৰু তয়ো গম পাইছোঁ দি আছে, তাৰমানে একজেক্টলি সমান সমান দুয়োটাই আমি ইয়াতে দোষী। ইমান দিন মই চোৱাৰ পিছতো আচল কাহিনী গম পোৱা নাই, এতিয়াও কিয় আমাক দুবাৰ ভিডিঅ'টো দিয়া নাই? আমাক দুবাৰ ভিডিঅ'টো জুবিন গাৰ্গৰ দুটা ভিডিঅ' দেখিছোঁ, এবাৰ নাৱত ধৰিছে, এবাৰ উৎপলি গুচি আহিছে। ডুবিছে কোনটো ভিডিঅ'ত? মইতো বাৰু সৰু, তোমালোকেতো ষ্টুডিঅ'ত চাইছা, এনালাইচিছ কৰি ডাঙৰ কৰি চাইছা, তোমালোকৰ ইকুইপমেণ্ট আছে, টেকন'লজি আছে। মোৰতো মোবাইল ফোনটোতে চাইছোঁ। মোক কোৱা প্ৰথম ভিডিঅ'ত, প্ৰথমটো মই বাৰে বাৰে কৈছোঁ, এদিনা কৈছোঁ, কোনটো ফাৰ্ষ্ট ভিডিঅ' কোনটো ছেকেণ্ড ভিডিঅ' কোনো ক'ব নোৱাৰে। প্ৰথম ভিডিঅ'টো চবেই দেখা পাইছে, জুবিন গাৰ্গে জঁপিয়াইছে, লাইফ জেকেট দি সাঁতুৰিছে, অলপ দেৰি পিছত উল্টি গৈছে, নেক্সট কিবা এটা ধৰিছে, ভিডিঅ' কাট হ'লনে? ছেকেণ্ড ভিডিঅ' নাৱত বহি আছে, সাঁতুৰিছে, আহিছে, লাইফ ব'টখন ধৰিছে, থাপ মাৰি ধৰিছে, ভিডিঅ' কাট। ডুবিছে হ'ল কোনটোত? Where did Jubin Gaurg drown? Yes, definitely লুকাইছে। আৰু এইকেইটা ভিডিঅ' কিয় কাটিছ তই? আৰু যদি অমৃত প্ৰভাৰ তাত ভিডিঅ'কেইটা সিদিনা এওঁলোকেতো CBIতে পালোঁ যে ভিডিঅ'কেইটা অমৃত প্ৰভাৰ মোবাইলৰ পৰা শ্বেয়াৰ হৈছিল, তে তোৰ তাতে আছে নহয় ভিডিঅ'কেইটা, তে ভিডিঅ'কেইটা 6 দিন কিয় লাগিল দেখাব? কিন্তু মোৰ কথা হ'ল কি, যদি তহঁত নহৈছে, তহঁতে একো নাই, একো দুখ নাই, তহঁতে প্ৰথমিনা আহি সঁচা কথা বা ভিডিঅ'কেইটা দেখাই নিদিলি কিয় লুকাইছ? এতিয়া মোক চোৱা, মোক যদি কালি মোৰ তাতে ভিডিঅ' থাকে, দোকান এখনত গৈছোঁ, বস্তু এটা চুৰ হৈছে, প্ৰথম মই কি ক'ম? এইটো চব CCTV কেমেৰা, মই এয়া গৈছোঁ, এয়া দোকানৰ পৰা মই ওলাই গৈছোঁ, মোৰ হাতত বেগ এটা নাই, তহঁতৰ তাতো প্ৰুফ আছে, আমি একো কৰা নাই, জুবিন দাই সাঁতুৰিছে, পানীত ডুবিছে, জুবিন দা সোপাই গ'ল, দেখা। কিয় দেখুওৱা নাই ভিডিঅ'টো? আৰু তহঁতে প্ৰথমে এটা বেলেগ হেৰি, মই নাজানো, শেখৰ গোস্বামীয়ে যেনেকৈ ক'লে, যিটো মানুহে এনি টাইম চাহ টাইপ জুবিনৰ লগতে লাগি থাকে, বেলেগ মানে বতাহ সোমাব নিদিয়, তই কৈ দিলি মই পানীত গোৱাটো নাজানো, চিজাৰ হোৱাতে পানীত যাব নাজানো। তোমাকে ভিডিঅ'কেইটা ভালকৈ চোৱা, পানীত গৈ চবতকৈ বেছি ফূৰ্তি কাৰ? সিদ্ধাৰ্থ আৰু শেখৰৰ। জুবিনৰ কোনটো ভিডিঅ'ত জুবিনৰ ফূৰ্তিত দেখিলা যে সাঁতুৰিম বুলি দেখিলা? জুবিনৰ কেৰেক্টাৰ চবেই চিনি পোৱা, জুবিনে কিন্তু পাতিব গ'লে এইটো কৰিব, জুবিন এনেকৈ বহি আছোঁ জুবুকা মাৰি, তোক মাতিহে আছোঁ জুবিন দা আহক, সেই তালৈ যাম, দূৰলৈ যাম। জুবিনৰ মূলততো মই এটা এক্সাইটমেণ্ট নেদেখিলোঁ। তহঁতে মাতি মাতি লৈ গৈছ, তলৰ পৰা শেখৰে চিঞৰিছে, এবাৰ কৈছে দূৰলৈ যাম, এটাই নাও চলাই আছোঁ। এতিয়া জুবিনক তহঁতে আজি জবতকৈ বেছি জানিব লাগে, জুবিনৰ কি বেয়া, জুবিনৰ কাৰণে কি ভাল, কোনে জানিব লাগে? আমিকেইটাও বাদ দিয়া, আঠা নিচিনাই কোন দুটা থাক, তহঁত দুটা, সিদ্ধাৰ্থ আৰু শেখৰ। মই জুবিন গাৰ্গক যেতিয়াৰ পৰা চিজাৰ হৈছে, ফাৰ্ষ্ট চিজাৰটোতো মোৰ ঠাইতে, মই থাকোঁতে চকু কৰিব যাওঁতে মোৰ হাতত দিছে। আজিলৈকে মই জুবিন গাৰ্গক এখন হোটেলত এটা চুইমিং পুলত নামিব নিদিলোঁ মই। আৰু তহঁতে গোটেই ৰাতি জুবিন গাৰ্গে পাৰ্টি কৰিছে, মানে ড্ৰিংক কৰিছে, গোটেই পৃথিৱীৰ সত্য জুবিনে ড্ৰিংক কৰিব। সেই মানুহটোক আমি কি কওঁ, ৰাতিপুৱা জুবিনক এতিয়া শুৱাই দিবি দেই, জুবিন 8-9 ঘণ্টা নুশুলে জুবিন ফ্ৰেছ নহয়, আৰু সেইটো নিজে জানে। সি তাত দৰকাৰী নুশুব, 6-7লৈকে আমি যাবিনে আৰু গৈ আছোঁ। মই জানো এবাৰ যদি শুই দিয়ে ৰিলেক্স, সি নেক্সট যেতিয়া উঠি এবাৰ একদম ফ্ৰেছ হৈ উঠে, কাৰণ শুব লাগিবতো, ব্ৰেইনটো টায়াৰ্ড হৈ যায়। সেই মানুহটো গোটেই ৰাতি শুব দিয়া নাই, আৰু ৰাতিপুৱা ক'ত লৈ আহিলি? সাগৰত সাঁতুৰিবৰ কাৰণে। তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে মানে বুজা নাই, তহঁতে এইটো কি কাম কৰিলি? জুবিনক তই ৰাতিপুৱা উঠাইছ বোলে, সাংঘাতিক কাম। এতিয়া জুবিনে গালি দিব, এতিয়া জুবিনক যদি কয় কালি কিন্তু জুবিন দা আপুনি শুব নোৱাৰে, ৰাতি 5টা বজাত অনাথ আশ্ৰমলৈ যাব লাগে, মোক জগাই দিবি, সেইবোৰত জুবিনো যাব। সাঁতুৰিব সাগৰত তই লৈ আহিলি, মানে মই বুজা নাই তহঁতে ইমান। এতিয়া কেনেকুৱা হৈছে নাই, নিজৰ ফূৰ্তিটো কৰিবৰ কাৰণে জুবিনে বনালি নেকি? তহঁত দুটাৰে ফূৰ্তি দেখিছোঁ ইমান, মানে সাগৰ পাই